মঙলদৈ বেজপাৰাত বৰসভাৰ ব্যাপক প্ৰস্তুতি। মই পৰিৱেশ প্ৰথমতে দেখুৱাম, যিহেতু 21 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ হ'ব লগা যি বৰসভা, আৰু এই বৰসভাৰ যিসকল ৰাইজ, ইয়াৰে বেজপাৰাৰ যি অঞ্চলৰ যিসকল ৰাইজসকলে এতিয়া শ্ৰমদান কৰিবলৈ ওলাই আহিছে এনেধৰণে, যিহেতু 21 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ হ'বলগীয়া যি বৰসভা, আৰু এই বৰসভাত আজি এই ধৰণে যি ৰাইজসকল বিনা শ্ৰমদান কৰিবলৈ আহিছে। আৰু এই পৰিৱেশ, মই পৰিৱেশটো দেখুৱাম, এই হ'ল পৰিৱেশ, যে সকলো লোক ওলাই আহিছে, পুৰুষ মহিলা সকলো লোক ওলাই আহিছে এই বৰসভাত যি শ্ৰমদান কৰিবলৈ। যিহেতু এই বৰসভাখন প্ৰত্যেক বছৰে 12 বছৰৰ মূৰত এই বৰসভাখন আয়োজন হয়, আৰু আয়োজন কাৰণে যি এতিয়া 21 ফেব্ৰুৱাৰীৰ পৰা যি 25 ফেব্ৰুৱাৰীলৈ যি আয়োজন কৰিছে, আৰু এই বৰসভাত আজি এই লোকসকলে যি এতিয়া ৰাইজ ওলাই আহিছে এতিয়া শ্ৰমদান কৰিবলৈ, এয়া যিসকল আয়োজকসকল আছে তেখেতসকলৰ পৰা আমি জানিম, যিহেতু 21 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ বৰসভা, কেনেধৰণে প্ৰস্তুতি, কিমান টকাৰ বাজেট, আৰু কিমান লোক মানে ইয়াতে দৰ্শন কৰিবলৈ আহিব। নমস্কাৰ। এয়া দ্বাদশবৰ্ষীয় শ্ৰী শ্ৰী বিষ্ণুযজ্ঞ বৰসভা, এইটো 10ম বৰসভা। ইয়াৰ প্ৰস্তুতি ব্যাপকভাৱে চলি আছে। বাজেট প্ৰায় আমাৰ 1 কোটি টকাৰ বাজেট এই বৰসভাৰ কাৰণে 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। তাৰ আগতে কৈছোঁ, এই বৰসভা এতিয়া বৰ্তমান যদিও এটা সময়ত ইয়াতে আজি 100 বছৰৰ অধিক কাল চলি আহিছে এই বেজপাৰা বৰপথাৰত, এই অনুষ্ঠান এতিয়া দৰঙৰ এক মহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। এই বৰসভাখন আপোনালোকে কিয় পতা হ'ল আৰু তাৰ ঐতিহ্য কি? চাওক, ইয়াৰ প্ৰথম ঐতিহ্য আছিলে, ইয়াৰ প্ৰথম বৰসভাখন 19 শতিকাৰ কোনোবা এটা শুভক্ষণত আমাৰ ইয়াৰ পৰা কিছু অনতি দূৰত ধূলাৰ ঠাক দিয়া পুখুৰীৰ পাৰত সেই সময়ৰ বিভিন্ন মাৰিমৰক আদি হেৰিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে সাৰ্বজনীনভাৱে, তেতিয়া অৱশ্যে সাৰ্বজনীনভাৱে বিভিন্ন সম্প্ৰদায়ৰ লোকসকল মিলি তাতেই প্ৰথম যজ্ঞ আৰম্ভ কৰিছিল। 1916 চন নহয়, 1916 চনটো আমাৰ বেজপাৰা বৰপথাৰত, এইটো আগতে আছিলে, সেইটো 1900 চনৰ কোনোবা এটা শুভলগ্নত সেইটো হৈছিল। তাৰপিছত বহুদিনলৈ এই বৰসভা ৰৈ গৈছিল স্থবিৰ হৈ। তাৰপিছত 1916 চনত এই অঞ্চলৰ মুখীয়াল ব্যক্তিসকলে বেজপাৰা বৰপথাৰলৈ 1916 চনত অনুষ্ঠিত কৰে। তাৰ পৰা ধাৰাবাহিকভাৱে প্ৰতি 12 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহি আজি 10ম বৰসভা অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত আপোনালোকে জানে যে এই অনুষ্ঠান এতিয়া ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। ইয়াত থাকিব সাংস্কৃতিক শোভাযাত্ৰা, প্ৰদৰ্শনী, ভাগৱত চক্ৰ, হোম যজ্ঞ ইত্যাদি ইত্যাদি, আৰু ধৰ্মীয় সভা। কিমান লোক জড়িত হ'ব আৰু কিমান লোক ইয়াতে পদাৰ্পণ হ'ব? ইয়াতে প্ৰায় আমি 1 লক্ষ লোকৰ পদাৰ্পণক আশা কৰিছোঁ। সেইটো হ'বই নিশ্চয় এবাৰ, কাৰণ যিটো আমি গম পাইছোঁ যে কেওফালে প্ৰচাৰ হৈছে, আৰু তেওঁলোকে আমি আৰু আশা কৰিছোঁ প্ৰতিদিনে ইয়াতে আমাৰ ভক্তৰ সমাগম হ'ব প্ৰায় 25-30 হাজাৰকৈ, আৰু সকলোকে আমি মহাপ্ৰসাদেৰে আপ্যায়ন কৰাৰ এক প্ৰচেষ্টা ৰাখিছোঁ, আশা কৰিছোঁ। আৰু এই সুযোগতে আমি সদৌ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে এই আমাৰ ধৰ্মীয় মহৎ অনুষ্ঠানটিলৈ, সাংস্কৃতিক অনুষ্ঠানলৈ দলে বলে আহি আমাক যেন গৌৰৱান্বিত কৰে। কিমান লোক জড়িত, কিমান লোক হৈ আছে বৰ্তমান আমাৰ এতিয়ালৈকে এই অনুষ্ঠানৰ লগত প্ৰায় 25-30 হাজাৰ মানুহ জড়িত আছেই। বাজেট কিমান সভাখন? আমাৰ বৰ্তমান আমি এখন বাজেট প্ৰস্তুত কৰি লৈছোঁ 1 কোটি 20 লাখ টকাৰ। আমাৰ যিদিনা আমাৰ 21 তাৰিখৰ পৰা আৰম্ভ, এই 22 তাৰিখৰ পৰা আমাৰ যজ্ঞ আৰম্ভ হ'ব। 22 তাৰিখে 23 তাৰিখে যজ্ঞ আমাৰ চলি থাকিব, আৰু 24 তাৰিখে আমাৰ যজ্ঞৰ পূৰ্ণাহুতি হ'ব। পূৰ্ণাহুতিত হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ আহিব, তেওঁ কথা দিছে আমাক। যিসকল যজ্ঞ কৰিব পূজাৰীসকল ক'ৰ পৰা আহিব? পূজাৰীসকল বৰ্তমান আমাৰ ইয়াতে 25জন পূজাৰী থাকিব। 25জনে আমাৰ দৰঙৰ বিভিন্ন ঠাইৰ পৰা আহিব তেওঁলোকে। হেড পুৰোহিতজন অচ্যুতানন্দ শৰ্মা, তেওঁ দীপিলাত ঘৰ। আৰু আমাৰ এটা ধৰ্মীয় সভা থাকিব। ধৰ্মীয় সভাত আমাৰ এদিন কি তাৰিখে হ'ল, এইটো 23 তাৰিখে আমাৰ বশিষ্ঠ বুজৰ বৰুৱা RSR তেওঁ আহিব। আপোনালোকৰ যিহেতু বৃহৎ ধনৰ প্ৰয়োজন হ'ব, আৰু এই ধনসমূহ ক'ৰ পৰা কেনেধৰণে আপোনালোকে আনিব? আমাৰ ইয়াত 10খন গাঁও মানে সম্পূৰ্ণভাৱে জড়িত আছে,
আৰু 10খন গাঁৱত যিমানখিনি জনসংখ্যা আছে প্ৰত্যেকৰে 500কে জনসংখ্যা জন্মুৰি চান্দা লোৱা হৈছে আৰু এককালীনো তেওঁলোকে সকলোৱে দিছে আমাক আৰু আমি আমাৰ অসমৰ বিভিন্ন ঠাইত গৈছোঁ তেওঁলোকক অনুৰোধ কৰিছোঁ এতিয়া বহুতে আমাক সঁহাৰি দিছে বহুতে দিছেও গতিকে তেনেকৈ আমি আগবাঢ়ি আছোঁ আৰু হয় ঠিক এনেধৰণে যিহেতু ৰাইজৰ যি সহায় সহযোগিতা যি ধনসমূহ আহিব আৰু এইদৰে যি 21 তাৰিখৰ পৰা হ'বলগীয়া যি বৰসভাত 25 তাৰিখলৈ যি বৰসভা হ'ব আৰু এই বৰসভাত এনেধৰণে আয়োজন কৰা দেখা গৈছে আৰু আজি ৰাইজ ওতঃপ্ৰোতভাৱে এই সভাত কাম কাজে জড়িত হৈ পৰিছে।